সো হেল্ল' ফ্ৰেণ্ডছ, আজি বহুদিনৰ মূৰত বহুত পুৰণা কথা এটা মনত আহিল আৰু কথাটো মনত অহাৰ পিছত মোৰ মানে নিজক হাঁহিও উঠিছে। মানে এনেকুৱা হৈছিল নেকি, কি হৈছিল জানেনে? এবাৰ মই চেন্নাই চিটিৰ মাজত এজন অটো ড্ৰাইভাৰক গলত ধৰি টানি ওলাই লৈ আহিছিলোঁ। কিন্তু কিয় টানি লৈ আহিলোঁ, কি হ'ল, গোটেইখিনি কথা মই আজি এই ভিডিঅ'ৰ দ্বাৰা আপোনালোকৰ মাজত শ্বেয়াৰ কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু স্কিপ নকৰাকৈ চাব। কি হৈছিল মোৰ লাইফৰ এটা ইনচিডেণ্ট আপোনালোকৰ মাজত শ্বেয়াৰ কৰি আছোঁ। কিন্তু মোৰ এই ষ্টৰিটো কোৱাৰ আগে আগে আপোনালোকক মই এটা কথা ক'বলৈ ওলাইছোঁ। আপোনালোকে কেতিয়াবা এনে ডাঙৰ ডাঙৰ চিটিবিলাকত যেতিয়া আপোনালোকে যায়, বাই ট্ৰেইন গ'লে কেতিয়াবা ষ্টেচনৰ পৰা যেতিয়া আপোনালোকে বাহিৰত ওলাই আহে, ডাঙৰ চিটিৰ কথা কৈছোঁ, ডাঙৰ চিটি যেনেকৈ গুৱাহাটী হ'ল, ইফালে হাওৰা হ'ল, ইফালে চেন্নাই হ'ল, মুম্বাই হ'ল, হায়দৰাবাদ, বাংলোৰ, এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ যিবিলাক চিটি আছে, সেই চিটিবিলাকত যেতিয়া আপুনি যায় বাই ট্ৰেইন, ষ্টেচন হওক বা এয়াৰপৰ্টে হওক, এয়াৰপৰ্টৰ কথাটো মই ক'ব যোৱা নাই, ষ্টেচনৰ কথাটো স্পেচিয়েলি কৈছোঁ। ষ্টেচনৰ বাহিৰত বহুত অটো লাগি থাকে, লাইন লাগি থাকে অটোৰ, আৰু ওলাই যোৱাৰ লগে লগে দৌৰি আহে অটো, মোৰ অটোত যাব নেকি ছাৰ, মোৰ অটোত যাব নেকি ছাৰ, ক'ত যাব ছাৰ, এনেকৈ সুধিব আহে ন। গতিকে এনেকৈ যেতিয়া সুধিব আহে, আপোনালোকে কেনেকুৱা ধৰণৰ অটো এখন ঠিক কৰি লয় নাইট ট্ৰেভেলৰ ক্ষেত্ৰত? ছাপ'জ আপুনি কেতিয়াবা কোনোবা এটা ষ্টেচন ৰাতি গৈ পালে, 10টা বজাত, 11টা বজাত, 12, 1টা, 2টা, মানে পূৰা ৰাতিৰ ভাগত, তেতিয়া আপুনি কেনেধৰণে অটোখন ডিচাইড কৰি লয় যে এইখন অটোত যাম নে এইখন অটোত যাম? এটা বহুত ডাঙৰ এটা কথা। আৰু মোৰ যিটো ইনচিডেণ্ট আপোনালোকৰ মাজত ক'ব খুজিছোঁ, প্ৰায় ৰিলেটিভ আৰু কথাখিনি। এনেধৰণে আপুনি ডিচাইড কৰি লয় যে মই এইখন অটোত যাম। মানে বস্তুটো মানে ভাবিলে একো নাই, কিন্তু মানে যেতিয়া কেতিয়া প্ৰব্লেমত মানুহ পৰে না, তেতিয়া এই বস্তুবিলাক মানুহৰ চিন্তাত আহে। কি কৰিব লাগিছিল, কি কৰিব লগা নাই, বহুত ধৰণৰ কথাবিলাক মানে চিন্তাত আহে। গতিকে মই সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ, যাতে আজিৰ পৰা আপুনি এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে যাতে এনেধৰণৰ কেতিয়াবা যদি আমি নাইট ট্ৰেভেলৰ ক্ষেত্ৰত যদি কোনোবা এখন গাড়ী আমি ঠিক কৰিব লগা হয়, বা কোনোবা এখন গাড়ীত যদি আমি যাব লগা হয়, তেতিয়া কি বস্তুৰ ওপৰত বেছিকৈ গুৰুত্ব দিব লাগে, মানে পাৰ্চনেল ছেফটিৰ কাৰণে কৈছোঁ। যেতিয়া আপুনি থাকিব, যদি আপোনাৰ লগত ফেমিলি থাকে, পৰিয়াল থাকে, লেডিজ থাকে আপোনাৰ লগত, তেতিয়াহ'লে কেনেধৰণৰ প্ৰিকশ্যন আপুনি ল'ব লাগে বা লোৱাটো দৰকাৰ, সেই ক্ষেত্ৰত মই এই ভিডিঅ'টো আজি বনাইছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে চাওক, চালে গম পাব। চাওক, এতিয়া মই কৈছোঁ মোৰ লগত হোৱা ইনচিডেণ্টটো কেনেকুৱা হৈছিলে। মই ৰাতি প্ৰায় 10টা বাজি গৈছে, 10টা বজাত মই আহি চেন্নাই ষ্টেচন পালোঁ। পাই পেলাই মই চেন্নাই ষ্টেচনৰ বাহিৰত ওলাই আহিলোঁ। ওলাই অহাৰ লগে লগে অটোৱালাবিলাক আহিলে, ছাৰ অটো লাগিব নেকি, অটো লাগিব নেকি বুলি মোক মানে সুধিলে। তাৰপিছত মই ভাবিলোঁ অটোততো যাবই লাগিব, গতিকে মই সুধিলোঁ কেনেকুৱা কি ৰেট। সিহঁতে ক'লে চাগে 400 না কি ক'লে আৰু পইচা। তাৰপিছত এজন অটোৱালাই আৰু মোক 200 টকাতে সেই জেগাটোত এৰি দিম বুলি মানে মোৰ ঘৰলৈ আহিলে। আহি পেলাই মোক ক'লে 200 টকাত মই এৰি দিম, মই সেইফালে গৈ আছোঁ, মানে মোৰ তাত ঘৰ, গতিকে মই সেইফালে গৈ আছোঁ, গতিকে আপুনি উঠক, মই 200 টকাত আপোনাক ড্ৰপ কৰি দিম। মই ভাবিলোঁ ঠিকে আছে, ইহঁতে 400 কৈছে, ই 200ত যাব, গতিকে মই 200 টকাত সেইখনত উঠিলোঁ। উঠি পেলাই ধুনীয়াকৈ এইখনত বহিছোঁ, মোৰ লগত বেগ আছিল এটা, তাত উঠি পেলাই ওলাই গ'লোঁ। আৰু ওলাই যোৱাৰ লগে লগে তাৰ লগত আৰু এজন মানুহ আছিলে, সিও বহিলে তাত। মই তাক সুধিলোঁ তেতিয়া যে এইজন মানুহ ক'ত যাব? সি কৈছে বোলে ই মোৰ লগত একেলগে যাব, মই একেলগে আমি ঘৰত গুচি যাম, গতিকে একেলগে যাব, আপোনাক ড্ৰপ কৰি ঘৰত গুচি যাম, সেনেকৈ ক'লে। তাৰপিছত মই আৰু ইমান নাভাবিলোঁ আৰু তাৰপিছত মই গৈ থাকিলোঁ। তাৰপিছত আধা ৰাস্তামান পালোঁ, পোৱাৰ পিছত পেট্ৰল পাম্পত সোমালে, তেল ভৰালে গাড়ীত। তেল ভৰাওঁতে সি মোক ক'লে ছাৰ পইচাটো দিয়কচোন, সেনেকৈ ক'লে। মই অলপ খুচুৰা নাছিল, মই 500 টকাখন ওলাই দিলোঁ। তাৰপিছত তেল ভৰালে, তেল ভৰাই পেলাই গৈ আছোঁ, মোক পইচাটো ৰিটাৰ্ণ কৰা নাই দিয়ক, মই তাত নামিলে ৰিটাৰ্ণ কৰি দিব আৰু ইমান চিৰিয়াছ লোৱাই নাই মই তেতিয়া। তাৰপিছত মই গৈ আছোঁ। তাৰপিছত এটা পেট্ৰল পাম্প ক্ৰছ হৈ অকণমান আগত গৈছে, ছাইডত মানুহ চানুহ কোনো নাই, একদম কোনো নাই, লাষ্ট ৰেড লাইট জ্বলি আছে, পুলিচ চুলিচ বা মানুহ চানুহ এনে কোনো নাই তাত। মোক ক'লে, সেইখিনি জেগা পোৱাৰ পিছত মোক ক'লে ড্ৰাইভাৰজনে, আপুনি নামক, আমি আৰু আগত নাযাওঁ। তাৰপিছত মই ক'লোঁ বোলে আগত কিয় নাযায়, মোক যিখিনি জেগাত কৈছিলে সেইখিনি জেগাতটো ড্ৰপ কৰি দিয়ক, ইয়াৰ পৰা আৰু প্ৰায় 3 কিলোমিটাৰমান দূৰ। গতিকে কৈছে আপুনি ইয়াতে নামক, পেট্ৰল পাম্পত আপুনি গাড়ী পাব, সেই গাড়ীত আপুনি গুচি যাব, এনেকৈ ক'লে মোক। তাৰপিছত মোক এনেকৈ কোৱাৰ লগে লগে ভাবিলোঁ তেনেহ'লে মোক 300 টকাটো ৰিটাৰ্ণ কৰি দিয়ক। মই আৰু বেলেগ কোৱা নাই, এনে একো কাৰণে মই কৈছোঁ পইচাটো ৰিটাৰ্ণ কৰি দিয়ক মোক 300 টকা। এতিয়া পেট্ৰল ভৰাবত মই 500 টকা দিছিলোঁ, 200 টকা ভাড়া কৈছিলে সি, 300 টকা ৰিটাৰ্ণ কৰি দিব ক'লোঁ মই। তাৰপিছত সি 300 টকা ৰিটাৰ্ণ নাই বুলি ক'লে। আপুনি মোক ক'ত পইচা দিছে? মোক এনেকৈ ক'লে, আপুনি দিয়কহে 200 টকা আৰু মোক এনেকৈ ক'লে। মই আচৰিত। তাৰপিছত মই ভাবিলোঁ মানে বস্তুটো মানে কিমান অলপ সেই লাগিল আৰু মোৰ ভাবিলোঁ মানে মোৰ মানে মাইণ্ডত তেতিয়া অলপ অহা নাই এনেকুৱা, কি কৰিব লাগে, কি হ'ল। তাৰপিছত মোৰ আৰু মানে কি লগে লগে ভাবিলোঁ মই বোলে ইয়াতে থকাটো মানে ভাল নহয়, আৰু অটোৰ ভিতৰত ইহঁতৰ লগত যোৱাটো ভাল নহয় লাগিল, আৰু অলপ ভয়ো লাগি গ'ল, কি বা হয় আৰু।
মানে ইমানখিনি মই চিন্তাই কৰা নাছিলোঁ যে এনেকুৱা কিবা হ'ব বা মই এনেকুৱা একো ধৰণৰ চিন্তাই কৰা নাছিলোঁ হঠাতে এনেকুৱা হৈ গ'ল তাৰপিছত মই নামিছোঁ মই নামি পেলাই মোৰ হাতত ট্ৰলি বেগটো আছিল লগে লগে মই ট্ৰলি বেগটো মোৰ লগতে নমাই লৈছোঁ ট্ৰলি বেগটো বহুত বেছি ওজন নাছিলে কিন্তু হাতেদি উঠাব পাৰি আৰু ট্ৰলি বেগটো মই নমাই লৈছোঁ নমাই লৈ মই কৈছোঁ বোলে মোৰ 300 টকাটো দিয়ক ৰিটাৰ্ণ পইচাটো মোক ঘূৰাই দিয়ক তাত কৈছোঁ সি হিন্দীতে কৈছে আৰু মানে ক'ৰ পইচা আৰু কি দিব লাগে পইচা আৰু পইচা নাই তেতিয়া সেই সময়ত মোৰ কেনেকুৱা হ'ল ওচৰতে পেট্ৰল পাম্পটো আছিল সন্মুখতে পেট্ৰল পাম্পটো আছিল পিছত যিজন মানুহ বহি আছিলে ইয়াৰ লগৰে মানুহ সেইজনৰ মই এনেকৈ গৰমত ধৰিছোঁ ধৰি পেলাই টানি উলিয়াই লৈছোঁ সি অলপ মানে পাতলা জটলা আছিলে বহুত মানে সেই নহয় তাগৰা নহয় আৰু অটো এজনে অটোখন চলাই আছে আৰু পিছত আছিলে তাক ইয়াতে গলত ধৰি আনি এখন হাতত বেগটো লৈ পেলাই মই একদম পেট্ৰল পাম্পলৈ টানি লৈ গৈছোঁ চ' মেৰা पैसा वापस करो नहीं तो मेरा डेस्टिनेशन जहाँ पे है मेरे को उधर छोड़ दो नहीं तो मैं आप लोगों को छोड़ने वाला नहीं हूँ आ जाओ ऐसे खींच के मैं पेट्रोल पाम्पক লৈ গৈছোঁ মই তাত কি মোৰ জোৰ আহিছে বা কি মাইণ্ডত আহিছে সেইখিনি সময়ত মই একো ক'ব নোৱাৰোঁ লগে লগে মই এনেকৈ গলত ধৰি আনি পেলাই লৈ গৈছোঁ কোনোদিনো মই কাজিয়া কাৰো লগত কৰি পোৱা নাই হঠাতে কেনেকুৱা জোচ আহিলে নাজানো মুখত ধৰি টানি ওলাই লৈ পেট্ৰল পাম্পলৈ গৈছোঁ পেট্ৰল পাম্পত পোৱাৰ লগে লগে পেট্ৰল পাম্পত দুজন মানুহ আছিলে সিহঁতে ওলাই আহিলে দূৰৰ পৰা চাইছে তাৰপিছত অটো ড্ৰাইভাৰত যিজন অটোত বহি আছিলে না সি আহি পেলাই মোৰ পিছফালে মাথাত এনেকৈ দেখা মাৰি দিছে তাৰপিছত মই হাতৰ পৰা এৰি গ'ল এৰি যোৱাৰ লগে লগে মই ইফালে বেগটো থৈ দিছোঁ এৰি যোৱাৰ লগে লগে দুইজন অটো ড্ৰাইভাৰজন আৰু পিছত যিজন বহি আছিলে দুইজন দৌৰি পেলাই অটোত গৈছে অটোলৈ একদম পুট তাৰপিছত এনেকৈ গ'ল তাৰপিছত মই তাত পেট্ৰল পাম্পত যিখিনি মানুহ আছিল সিহঁতক মই ক'লোঁ সিহঁতক ভালকৈ হিন্দী বুজি নাপায় তাৰপিছত মই যিটো জেগাত যাব লগা আছিল মই আগতে ফোন কৰিছিলোঁ তাত এজন আছে মোৰ চিনাকি মানুহ তেখেতক ফোন কৰিলোঁ ছাৰ এনেকুৱা মোৰ লগত হ'ল গতিকে মই এতিয়া আছোঁ এইটো জেগাত আছোঁ তেখেতে মোক এড্ৰেছটো ক'লে বোলে আপুনি কাম কৰক তাতে ওচৰতে বেলেগ এখন অটো লৈ পেলাই আহি যাওক তেতিয়া প্ৰায় 11টামান বাজিছে আৰু 10:30 11টাৰ ভিতৰত টাইম আৰু তাৰপিছত সেনেকৈ ক'লে তাৰপিছত মই সেইখিনি পেট্ৰল পাম্পত থকা মানুহটোকো সুধিলোঁ সিহঁতে ক'লে ইয়াতে ৱেইট কৰা ইয়াৰ পৰা আপুনি পাই যাব জেগা তাৰপিছত মই তাত ৱেইট কৰিলোঁ অলপ সময় অটোখন পালোঁ অটোখন পাই পেলাই মই গুচি গ'লোঁ গতিকে এইটো আছিল মোৰ লগত হোৱা এটা ইনচিডেণ্ট যিটো মই মানে কি হঠাতে মনত পৰিলে আজি সেইকাৰণে ভাবিলোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিওঁ আৰু এই কাহিনীটোৰ পৰা মই বহুতখিনি কথা শিকিছোঁ নেক্সট টাইম যেতিয়া মই ষ্টেচনত যাওঁ না মই কেতিয়াও নাচাওঁ যে ফ্ৰীৱালা অটোৱালা কম দামত যোৱা অটোৱালা মই কেতিয়াও নাচাওঁ আৰু যিখন অটোত মই যাম সেই অটোখনৰ নাম্বাৰ প্লেটৰ ফটো ল'বলৈ মই আজিও পাহৰি নাযাওঁ এতিয়াও মই ফটো লওঁ যেতিয়া মই অচিনাকি জেগা এটাত মই ট্ৰেভেল কৰোঁ আৰু অটোত যাব লগা হয় তেতিয়াহ'লে সেই প্ৰথম মই নাম্বাৰ প্লেটৰ ফটোটোৱে লওঁ আপোনালোকক এতিয়া মই কথাটো কৈছোঁ আপুনি যেতিয়া এনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন বা এনেধৰণৰ ৰাতিৰ ক্ষেত্ৰত ষ্টেচন আহি পালে আপুনি এতিয়া অটোত যাব লাগে বা টেক্সিত যাব লাগে বা কোনোবা ধৰণৰ অনলাইন বুকিং কৰি যাব লগা এনে পৰিস্থিতিত যেতিয়া আপুনি পৰে তেতিয়াহ'লে কি বস্তুৰ ওপৰত মেইনলি গুৰুত্ব দিব যেতিয়া আপুনি ধৰক আহি পাইছে আপুনি অটোৱালাবিলাক নৰ্মেলি ওলাই আহে আৰু অটোৱালাবিলাক চাব মেক্সিমাম ডাঙৰ চিটিত অটোৱালাবিলাকে ইউনিফৰ্মত থাকে খাকী ইউনিফৰ্মত থাকে আৰু আপুনি যদি অলপ নজৰ কৰে অটোৱালা কোন অটোৱালা হয় আপুনি নিজে গম পাই যাব বোলে এইজন অটোৱালা এনেকুৱা সিহঁতৰ ব্যৱহাৰ বা স্বভাৱ বা কথা বাৰ্তাতে গম পাব এইজন এনেকুৱা আৰু যদি পাৰে আপোনাৰ যদি ৰাতি ট্ৰেভেল কৰে আপুনি ধৰি লওক এটা ডেষ্টিনেশ্যনত যাব সেই ডেষ্টিনেশ্যনত যোৱা আৰু বেলেগ কোনোবা ট্ৰেভেল কৰা মানুহ আছে সেইখনতো বহিছে তেতিয়াহ'লে সেইখন অটোতে আপুনি যাওক ছিংগুলকৈ পাৰিলে নোযোৱাকৈ থাকক যদি গ্ৰুপত কোনোবা যায় তেতিয়াহ'লে গ্ৰুপত একেলগে যাওক যদি এটা ডেষ্টিনেশ্যনত যায় 1 নম্বৰ কথা আৰু কিবা কাৰণত যদি নাপায় ধৰি লওক বোলে গ্ৰুপত যোৱা মানুহ নাই অকল ময়ে আছোঁ ময়ে যাব লাগিব তেতিয়াহ'লে আপুনি একদম কনফাৰ্ম হৈ লওক আৰু একদম অটোৱালা যিবিলাক অটোৱালা ৰখি থাকে ন পইচা আপোনাৰ নৰ্মেল ৰেট এইটো 2-3খন অটো সুধিলে আপুনি সিহঁতে বোলে 400 টকা চবে 400 টকা কৈছে তেতিয়াহ'লে তাৰে মাজত এখন অটো ডিচাইড কৰি আপুনি গুচি যাওক আপোনাৰ যিখন ভাল লাগে কিন্তু গুচি যোৱাৰ আগতে আপুনি যিখন অটোত যাব সেই অটোখনৰ নাম্বাৰ প্লেটৰ ফটো লওক পাৰিলে ফটো লওক ভিডিঅ' বনাওক নাইবা সেই ড্ৰাইভাৰজনৰো যদি অচিনাকি জেগা এটাত গৈ আছোঁ সেই ড্ৰাইভাৰজনৰো ভিডিঅ' আৰু ফটো পাৰিলে আপুনি লওক লৈ পেলাই আপোনাৰ যিজন আত্মীয় ঘৰত কোনোবা এজন মানুহৰ লগত শ্বেয়াৰ কৰক যে এনেকৈ এইখন অটোত মই বৰ্তমান উঠিছোঁ আৰু মই এইটো ডেষ্টিনেশ্যনত গৈ আছোঁ এনেকৈ শ্বেয়াৰ কৰি দিয়ক 2 নম্বৰতে ৰাতিৰ ট্ৰেভেলটো যিমান পাৰে সিমান নকৰাটো বেষ্ট কৰিব লগা হ'লেও সেইকেইটা যিটো ক'লোঁ এইটো উপায় অৱলম্বন কৰিব আপুনি যেতিয়া এখন অটোত যাব না কেতিয়াও সস্তা কম ৰেটত যোৱা অটোৱালা যদি কোনোবা আপোনাৰ দৌৰি আহি পেলাই কয় যে মই কিমান টকাত যাম তেতিয়াহ'লে সেনে অটো ৰাতি
এই নকৰিব, এইটো দিনত কৰে এইটো বেলেগ কথা, দিনৰ ভাগত এনেকুৱা একো নহয়, কিন্তু ৰাতিৰ ভাগত আপোনাক লৈ যাব কোনোবা এনেকুৱা জেগাত য'ত কেনেকুৱা ক্ৰাইম হৈ যাব পাৰে আপুনি একো গম নাপাব। গতিকে আপুনি কম দামৰ অটো, কম ভাড়াত যোৱা অটোৱালাৰ ওচৰত কেতিয়াও নাযাব। যিটো নৰ্মেল ৰেট চলি আছে, যিটো নৰ্মেল ভাড়া চলি আছে, সেই ভাড়াত যোৱা অটোতে যাওক, ৰাতি ট্ৰেভেল কৰাৰ ক্ষেত্ৰত কৈছোঁ, ৰাতি ট্ৰেভেল কৰাৰ ক্ষেত্ৰত এইটো একদম গুৰুত্বপূৰ্ণ কথা। কাৰণ আজিকালি গমেই পায় ডাঙৰ ডাঙৰ চিটিবিলাকত বহুত এনেকুৱা ধৰণৰ ক্ৰাইম হয়। কেতিয়াবা এনেকৈ উঠাই লৈ যায়, স্পেচিয়েলি যদি লেডিজ থাকে, লগত ফেমিলি থাকে, তেতিয়াহ'লে এইবিলাক সৰু সৰু পইণ্ট আপোনালোকে একদম গুৰুত্ব দিব যেতিয়া ট্ৰেভেল কৰিব। আৰু এটা কথা কওঁ, অ'লা উবেৰ কেতিয়াবা অনলাইন বুকিং কৰা যায়। বুকিং কৰাৰ ক্ষেত্ৰত আপুনি বুকিং কৰি দিলে, বুকিং কৰি দিয়াৰ পিছত আপোনাৰ ওচৰলৈ গাড়ীখন ছাপ'জ আহি গ'ল, আহি পোৱাৰ পিছত অ'লা উবেৰৰ এই ড্ৰাইভাৰজনে কি কয়, সিহঁতে কয় বোলে আপুনি ৰিকুৱেষ্টটো কেঞ্চেল কৰি দিয়ক, আপোনাক মই এনেই ড্ৰপ কৰি দিম, আপুনি মোক অলপ কমকৈ পইচা দিলেও হ'ব। যিটো অনলাইনত ৰেট দেখুৱাই আছে, ছাপ'জ অনলাইনত বুকিং কৰোঁতে আপোনাক 400 টকা দেখুৱাইছে, আহি পালে ওচৰত বুকিং কৰাৰ পিছত ওচৰত আহি পোৱাৰ পিছত আপোনাক ক'ব যে আপুনি অনলাইন বুকিংটো কেঞ্চেল কৰি দিয়ক, আপোনাক 100 টকা কমত আপোনাক ড্ৰপ কৰি দিম। যদি সেনেকুৱাকৈ আপোনাক যদি কয়, তেতিয়াহ'লে কেতিয়াও নকৰিব এনেকুৱা কাম। আপোনাৰ 100 টকা বাচিব, কিন্তু আপোনাৰ লাইফটো বহুত ডাঙৰ এটা ৰিক্সত লৈ পেলাই আপুনি যোৱা যেন হ'ব। কাৰণ এনেকুৱা যিবিলাকে কৰে না, সিহঁতৰ পিছফালে এটা ডাঙৰ এটা মানে ৰহস্য থাকে। এনেকুৱা 100 টকা কম কৰি কি কাৰণত আপোনাক নিব, আৰু অনলাইনৰ বুকিংটো কিয় কেঞ্চেল কৰিব দিছে। গতিকে এইবিলাক সৰু সৰু পইণ্ট কিন্তু ভাবিব লগা পইণ্ট। গতিকে এইবিলাকৰ পৰা আপুনি অলপ সাৱধানে থাকিব। এয়ে আছিল মোৰ লাইফৰ এটা সৰু ইনচিডেণ্ট, আপোনালোকৰ মাজত আজি শ্বেয়াৰ কৰিলোঁ। বহুত পুৰণা, আজিৰ পৰা 10 বছৰ হ'ল, কিন্তু ভাবিলোঁ আৰু এইবিলাক শ্বেয়াৰ কৰিলে হয়তো মানুহ কিছু নহয় কিছু হ'লেও সজাগ হ'ব পাৰিব। আৰু এইটো কোনো ধৰণৰ ষ্টৰি নহয় যে ক'ৰবাত শুনিছোঁ আপোনাৰ আগত কৈছোঁ, এইটো মোৰ লাইফত হোৱা এটা প্ৰেক্টিকেল ষ্টৰি, যিটো মই আপোনালোকৰ মাজত আজি ক'লোঁ। আৰু ভাবি চাওকচোন, চেন্নাইৰ দৰে এখন চিটিত প্ৰথমবাৰ গৈছোঁ আৰু এনেধৰণৰ হৈছে। গতিকে কি তাৰ পৰা মই বহুতখিনি শিকিছোঁ। তাৰপিছত মই যেতিয়া ক'ৰবাত যাওঁ না, প্ৰথম মই নাম্বাৰ প্লেটটো প্ৰথমতে ফটো কৰি লওঁ, সবচে ফাৰ্ষ্ট নাম্বাৰ প্লেটটো, গাড়ীৰ নাম্বাৰ প্লেটটো প্ৰথমতে ফটো মাৰি লওঁ, তাৰপিছত বাকী। আৰু এইটো কথাও মই কৈ থৈ দিওঁ, যিখন অটোত মোৰ এনেকুৱা হৈছিলে, সেই অটো চলোৱা মানুহজন অৰিজিনেলি তামিলনাডুৰ বাসিন্দা নাছিলে, মানে চেন্নাইত থকা মানুহ নাছিলে। কাৰণ তেখেতৰ কথা একদম স্পষ্ট হিন্দী ভাষী মানুহ এজন আছিলে। কাৰণ তামিলিয়ান এজনে যেতিয়া হিন্দী ক'ব ভালকৈ গম পাই যায় যে এজন তামিলিয়ান। কিন্তু তেখেতৰ কথা তেনেকুৱা লগা নাছিলে যে তেখেত এজন তামিলিয়ান মানুহ, তেখেত হিন্দী ভাষী মানুহ আছিলে, বেলেগ ষ্টেটৰ আছিলে চাগে। চ' এয়ে আছিল ভিডিঅ'টো। আপোনালোকে ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'ত মোৰ যদি চেনেল ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবো কৰিব। গতিকে এনেধৰণৰ ইনফৰমেশ্যন থকা ভিডিঅ' মই মাজে মাজে শ্বেয়াৰ কৰোঁ, আৰু যিবিলাক জেগাত যাওঁ ফুৰোঁ সেইবিলাক ভিডিঅ'টো এতিয়া মই দিবলৈ লৈছোঁৱে। আপোনালোকে যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে চাব পাৰিব, আৰু কেনে লাগে কমেণ্ট কৰি জনাই থাকিব। আৰু থেংক ইউ, বাই।